Hello everyone, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 মেথছৰ অনুশীলনী 5.1 ৰ কুৱেশ্যনবিলাক আলোচনা কৰিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ কুৱেশ্যনটোত দিছে ফাইণ্ড আউট দ্য কমপ্লিমেণ্টাৰী এংগলছ অফ দ্য ফলোইং, মানে কি তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান আমি উলিয়াব লাগে, মানে কি তলত আমাক কি পূৰক কোণৰ মানটো কি হয় সেইটো আমি কি উলিয়াব লাগে। আমি প্ৰথমতে জানিব লাগিব পূৰক কোণ মানে কি বুলি কয়, যাক ইংৰাজীত কি বুলি কয় কমপ্লিমেণ্টাৰী এংগল বুলি কয়। পূৰক কোণ মানে হৈছে যদি দুটা এংগুলৰ মান 90 ডিগ্ৰী হয়, ধৰি লওঁ আমি কি এইটো এটা এংগল, ইয়াত কি দুটা এংগল আছে, ইয়াত যদি চাওঁ এইটো কি 45 আৰু কি এইটো কি 45, যদি দুটা এংগল মিলি ফালে কি হয় 90 ডিগ্ৰী হয় তেতিয়া সেই কোণটোক কি বুলি কয় পূৰক কোণ বুলি কয়। এইটো কিমান 45 আৰু এইটো কিমান 45, যদি দুটা কোণ মিলি ফালে কি হয় 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেই কোণটোক কি বুলি কয় পূৰক কোণ বুলি কোৱা হয়, যাক ইংৰাজীত কোৱা কমপ্লিমেণ্টাৰী এংগল। মানে কি এনেকুৱা যদি ইয়াতে থাকে, যদি আমি কি এটা যদি কি ল'লো 30 আছে আৰু এইটো কিমান হ'ব 60, মানে কি 30 আৰু 60 যোগ কৰিলে কিমান হ'ব 90, মানে কি দুটা কোণৰ যোগফল মানে 60 যোগ 30 এই দুটা যোগ কৰি কিমান পাম আমি 90, মানে দুটা কোণৰ যোগফল যদি কি হয় 90 হয় তেতিয়া সেই কোণটোক কি বুলি কয় পূৰক কোণ বুলি কোৱা হয়। আমাৰ 1 নম্বৰটোত আমি দিছে পূৰক কোণৰ মান উলিয়াব লাগে। 1 নম্বৰৰ এইটোত কি দিছে 45, আমি প্ৰথমতে লিখি ল'ব লাগিব গিভেন এংগলছ, কি এংগলছ দিয়া আছে 45 ডিগ্ৰী, মানে এটা এংগল কিমান দিছে 45 ডিগ্ৰী, আমি এতিয়া আনটো এংগল কিমান উলিয়াব লাগে। এতিয়া লিখিব পাৰোঁ কমপ্লিমেণ্টাৰী এংগল, এইটো ইয়াত যে থাকে যে কমপ্লিমেণ্টাৰী এংগলছ বুলি লিখি ল'বা তোমালোকে COMPLEMENTA আৰু কমপ্লিমেণ্টাৰী এংগলছ ANGLE, কমপ্লিমেণ্টাৰী এংগলছ মানে কমপ্লিমেণ্টাৰী এংগলছ যাক আমি অসমীয়াত কি বুলি কওঁ পূৰক কোণ। পূৰক কোণ মানে কি দুটা কোণ মিলি ফেলে কিমান হয় 90 ডিগ্ৰী হ'ব লাগে। আমাৰ কি এটা কোণৰ মান কি আছে 45 ডিগ্ৰী আছে, মানে কি দুটা কোণৰ মিলি ফেলে কিমান হ'ব লাগে 90 ডিগ্ৰী, আমাক এটা কোণৰ মান কিমান দি আছে 45 ডিগ্ৰী আছে, মানে কি আমি 90টোৰ পৰা যদি 45টো বিয়োগ কৰি দিওঁ যিটো আমি মানে উলিয়াব লাগে সেইটো ওলাই যাব, মানে কি আমাক কি এটা এংগুলৰ মান দিয়া আছে, আমি যিহেতু দুটা কোণৰ যোগফল কি 90 ডিগ্ৰী, সেয়ে যিটো দিয়া আছে সেইটো কি 90ৰ পৰা যিটো দিয়া আছে সেইটো বিয়োগ কৰি দিলে আমি উলিয়াব লগা কোণটোৰ কি মানটো পাই যাম, মানে কি কমপ্লিমেণ্টাৰী এংগলৰ মানটো পাই যাম। মানে কি দুটা এংগল লগ হৈ পেলাই কিমান হ'ব লাগে 90 হ'ব লাগে। ইয়াৰ পিছত কুৱেশ্যনটোত কিমান দি আছে 45 ডিগ্ৰী, কিমান হ'ব এতিয়া 90ৰ পৰা 45 বিয়োগ কৰিলে ইয়াত কি নাযায়, ইয়াৰ পৰা ধৰণলৈকে 10 10ৰ পৰা 5 গ'লে 5, ইয়াত কি 8 8ৰ পৰা 4 গ'লে কিমান 4, মানে কিমান 45, মানে কি 45ৰ কমপ্লিমেণ্টাৰী এংগলছ কিমান হ'ব 45। 2 নম্বৰত আমাক কি দিছে 65, বি নম্বৰত আমাক দিছে কি 65, আমি যদি দেখি লওঁ গিভেন কি দিয়া আছে এংগলছ কিমান দি আছে 65 ডিগ্ৰী, আমি এতিয়া কি উলিয়াব লাগে কমপ্লিমেণ্টাৰী এংগল, যাৰ মানে কি পূৰক কোণ কমপ্লিমেণ্টাৰী এংগলছ, আমাৰ কি দুটা কোণৰ যোগফল কি 90, ইয়াৰ পৰা আমি কি যিটো দিয়া আছে সেইটো কি বিয়োগ কৰি দিব লাগিব, মানে কি 90ৰ পৰা 65 বিয়োগ কৰিলে কিমান হ'ব 90 মাইনাছ 65, কি 10 হ'ল 10ৰ পৰা 5 গ'লে 5 আৰু ইফালে কি 8 আছে 8ৰ পৰা 6 গ'লে কি 2, মানে কিমান 25। নেক্সট চি নম্বৰত আমাক কি দিছে 41, এতিয়া আমি লিখি লওঁ গিভেন মানে কি দিয়া আছে, কি এংগলটো কিমান দি আছে এংগলছ কিমান দি আছে 41 ডিগ্ৰী, এতিয়া আমি কমপ্লিমেণ্টাৰী এংগলটো উলিয়াই লওঁ কমপ্লিমেণ্টাৰী এংগলছ মানে কিমান 90ৰ পৰা যিটো দি আছে সেইটো কি বিয়োগ কৰি দিব লাগিব, এইটো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব 90 মাইনাছ 41,
10 হ'ল 10ৰ পৰা 1 গ'লে কিমান 9 আৰু ইয়াতকে 8 8ৰ পৰা 4 গ'লে কি 4 মানে কিমান 49 সি নম্বৰত আছে কিমান 54 বি নম্বৰত কিমান আছে 54 আছে 54 প্ৰথমতে আমি লিখি লম গিভেন কিমান দি আছে এংগলসটো কিমান দি আছে 54 এতিয়া কমপ্লিমেন্টাৰী এংগল কি হ'ব কমপ্লিমেন্টাৰী এংগল যাক আমি কি বুলি কওঁ পূৰককোণ কমপ্লিমেন্টাৰী এংগলক কি বুলি কওঁ পূৰককোণ বুলি কয় মানে কিমান 90 ৰ পৰা আমি কি 54 টো বিয়োগ কৰিব লাগিব এতিয়া 90 ৰ পৰা যদি 54 টো বিয়োগ কৰো তেতিয়া হলে কি হ'ব 6 আৰু ইফালে কিমান 8 ৰ পৰা 5 গলে 3 মানে কিমান 36 2 নম্বৰ কোৱেশ্চনটো দিছে if the difference of measure of pair of complementary angle is 22 find the angles মানে কি এজোৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22 ডিগ্ৰী হলে কোণবোৰৰ মাপ নিৰ্ণয় কৰা মানে কি আমাক কি দুটা মানে কি পূৰক কোণৰ মাজৰ পাৰ্থক্যটো কিমান দিছে 22 দিছে এতিয়া আমি কোণ দুটা কি হয় সেই দুটা আমি কি উলিয়াব লাগে প্ৰথমতে আমি ধৰি লম let one angle is এটা angle আমি কি x বুলি ধৰি লম one angle is x মানে আমি এটা angle কি ধৰি ল x বুলি ধৰিলো এতিয়া আদাৰ angle আনটো angle কি হ'ব আমি মানে কি পাইছো পূৰক কোণ মানে কি পাইছো পূৰক কোণ মানে কি দুটা কোণৰ যোগফল কি 90 ডিগ্ৰী এটা যদি x ধৰছো আনটো কি হ'ব 90 ৰ পৰা আমি কি x টো বিয়োগ কৰি দিলে কি আনটো পাই যাম মানে কোৱেশ্চনটোত কি এটা এংগল আমি কি ধৰিছো x ধৰিছো মানে কি ধৰা হ'ল এটা এংগল কি x আদাৰ এংগল আনটো এংগল কি হ'ব এই মানে কি 90 ৰ পৰা x টো কি বিয়োগ কৰি দিব লাগিব এতিয়া প্ৰশ্নৰ মতে কি দিছে আমাক কি মানে এজোৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য কিমান দিছে 22 দিছে মানে কি এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি কিমান পাম 22 পাম মানে আমাক এইটো বুজিছে according to question মানে কি এইটোক আমি কি বুলি কওঁ প্ৰশ্নমতে বা according to question মানে প্ৰশ্নমতে কি হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰিলে মানে কি এইটোৰ পৰা যদি আমি এইটো বিয়োগ কৰো 90 - x এইটো যদি বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাম মানে কি এই দুটাৰ মাপৰ পাৰ্থক্যটো আমি কি পাম 22 এই দুটা বিয়োগ কৰিলে আমি কি পাম 22 এতিয়া x আহিল তাৰ পিছত এই মাইনাস আৰু ইয়াত প্লাস আছে মাইনাসে প্লাসে মাইনাস 90 এই মাইনাস আৰু এই মাইনাসে কি হ'ব প্লাস হৈ যাব মানে কি x = কি 22 মানে এনেকুৱা এটা ৰুল আছে মানে কি মাইনাস ইনটু মাইনাস = কি প্লাস তাৰ পিছত প্লাস ইনটু মাইনাস = কি মাইনাস মাইনাস ইনটু প্লাস = কি মাইনাস ইয়াৰ পিছত প্লাস ইনটু প্লাস = কি প্লাস আমি যদি চাও এতিয়া ইটো x আৰু ইটো x মানে দুটা প্লাস x কি হ'ব twice x minus 90 = কি 22 ইয়াৰ পিছত যদি চাও twice x এই 90 টো কি মাইনাস আছে যদি এইফালে লৈ যায় এতিয়ালে কি হ'ব যোগ হৈ যাব মানে কি 22 plus 90 মানে কি twice x = কি এই দুটা যদি যোগ করো 2 এর সঙ্গে যোগ কৰিলে 2 2 এর 9 যোগ কৰিলে কি 11 এতিয়া আমি এই দুইটো আছে এই দুই ফালে লৈ যালে হৰণ হৈ যাব মানে x = কি 112 divided by কি 2 এইটোৰে যদি এইটো হৰণ করো মানে 112 divided by কি 2 2 এৰে কিমান একক না যায় 2 এৰে 11 কে বাৰ যাব 5 বাৰ 2 5 গুণ কি 10 ইয়াৰ পৰা এক নামিল আৰু তল 2 মানে 2 এৰে 12 কে বাৰ যাব 6 বাৰ মানে কিমান পাম এইটো 56 মানে আমি এটা এংগল কি পালো 56 পালো এতিয়া আনটো এংগল কি হ'ব আদার এংগল মানে আমি এটা এংগল কি পালো 56 পালো আনটো এংগল কি হ'ব 90 ৰ পৰা এই যেটো x আছে x টো কি বিয়োগ কৰি দিব লাগিব এতিয়া 90 ৰ পৰা যদি 56 করো কোণৰ পৰা নাযায় 10 হ'ল 10 ৰ পৰা 6 গলে কি 4 আৰু 8 আছে 8 ৰ পৰা 5 গলে কিমান 3 মানে কিমান 30 হয় মানে এটা এংগলৰ মান আমি কি পাইছো 56 আৰু আনটো কি হ'ব 34 কোৱেশ্চনটো দিছে তলৰ কোণবোৰৰ প্ৰত্যেকৰে সম্পূৰক কোণৰ মানবোৰ লিখা আমি কি রাইট ডাউন দ্য মেজার অফ দ্য অ্যাঙ্গল
মানে কি সাপ্লিমেন্টারি টু ইচ অফ দ্য ফলোইং এংগল মানে কি সম্পূৰ্ণ কোণৰ মানকেইটা আমি কি উলিয়াব লাগে আমি এতিয়া জানিব লাগিব সম্পূৰ্ণ কোণ মানে কি হয় মানে কি যদি দুটা কোণৰ যোগফল কি হয় মানে কি 180 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কয় সম্পূৰ্ণ কোণ বুলি কয় মানে কি আমি যদি চাওঁ মানে কি এইফালে এইটো কি 90 ডিগ্ৰী ইয়াৰ পৰা এইটো কি 90 ডিগ্ৰী এইটো 90 এইটো 90 এই দুটা এতিয়া কি কোণ হ'ব মানে কি কোণ হ'ব সম্পূৰ্ণ কোণ হ'ব মানে দুটা কোণৰ যোগফল যদি মানে 180 ডিগ্ৰী হয় তেতিয়া সেই কোণটোক আমি কি বুলি কওঁ সম্পূৰ্ণ কোণ বুলি কওঁ আমাক কুৱেশ্যনটো এতিয়া কৰিব দিছে 3 নম্বৰত এই নম্বৰত কিমান দিছে 100 দিছে আমি প্ৰথমতে লিখি লওক গিভেন দিয়া আছে ওৱান এংগল মানে এটা এংগল কিমান দিয়া আছে 100 আমাক কি উলিয়াব দিছে সাপ্লিমেন্টারি এংগলটো উলিয়াব দিছে তেতিয়া লিখিম আমি সাপ্লিমেন্টারি এংগল MENTARY সাপ্লিমেন্টারি এংগলটো কি হ'ব সাপ্লিমেন্টারি এংগলক আমি কি বুলি কওঁ সম্পূৰক কোণ মানে কি সাপ্লিমেন্টারি এংগল মানে কি দুটা কোণৰ যোগফল কি 180 ডিগ্ৰী এটা কিমান দি আছে 100 দি আছে আৰু আমি দুটা কোণ যোগ কৰিলে আমি কিমান পাম 180 মানে কি এই 180 ৰ পৰা এই যেটো দিয়া আছে হেতু কি বিয়োগ কৰি দিব লাগিব এতিয়া 180 ৰ পৰা যদি 100 যদি বিয়োগ কৰে তেতিয়ালে কিমান পাম 80 মানে এটা এংগল কি 100 আৰু আনটো এংগল কি হ'ব 80 মানে সাপ্লিমেন্টারি এংগলটো কি হ'ব 80 নেক্সট 2 নম্বৰটো কি দিছে 90 দিছে 90 দিছে আমি লিখিলাম গিভেন এংগলটো কিমান দি আছে গিভেন এংগলটো আমাক কিমান দিছে 90 আমি এতিয়া কি উলিয়াব লাগে সাপ্লিমেন্টারি এংগলটো উলিয়াব লাগে সাপ্লিমেন্টারি এংগলসটো আমি উলিয়াব লাগে সাপ্লিমেন্টারি এংগলসটো কি হ'ব মানে কি সাপ্লিমেন্টারি এংগল মানে কি দুটা কোণ মিলি 180 বলা এই 180 ৰ পৰা কিটো বিয়োগ কৰিব লাগিব যেটো দি আছে হেতু মানে কি 90 এতিয়া 180 ৰ পৰা যদি 90 বিয়োগ কৰো তেতিয়া হলে আমি কি পাম 90 মানে সাপ্লিমেন্টারি এংগলটো কি হ'ব 90 সি নম্বৰ আমি যদি চাও কিমান দি আছে সি নম্বৰত 55 এতিয়া গিভেন কি দিয়া আছে আমি লিখিলাম গিভেন এংগলটো কিমান দিয়া আছে 55 দেখে সাপ্লিমেন্টারি এংগলটো কি হ'ব সাপ্লিমেন্টারি এংগলটো কি হ'ব 180 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 55 180 55 শূন্যৰ পৰা মানে না যায় ইয়াৰ পৰা এক ঠানলৈকে 10 10 ৰ পৰা 5 গলে 5 ইয়াত কি 7 থাকিল 7 ৰ পৰা 5 গলে কি 2 আৰু কি 1 মানে কি 125 মানে 180 ৰ পৰা 55 গলে কিমান হ'ব 125 নেক্সট 3 নম্বৰটোত আমাক কিমান দিছে 125 মানে 125 given দিয়া কি আছে আমি লিখিলাম given এংগল এটা কি দিছে given এংগল কিমান দিছে 125 দেখে সাপ্লিমেন্টারি এংগলটো কি হ'ব সাপ্লিমেন্টারি এংগল মানে যাক অসমীয়া কবলে সম্পূৰক কোণটো কি হ'ব 180 ইয়াৰ পৰা কোণটো বিয়োগ কৰিব লাগিব 125 এতিয়া 180 মাইনাস যদি 125 করো এইটো কি 10 জল 10 ৰ পৰা 5 গলে 5 ইয়াত কি 7 7 ৰ পৰা 5 গলে কিমান 5 মানে 55 180 ৰ পৰা যদি 125 বিয়োগ কৰে তেতিয়ালে কি পাম 55 4 নম্বৰ কুৱেশ্যনটো দিছে এজোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ কি 44 ডিগ্ৰী বেছি কোণ দুটাৰ মাপ নিৰ্ণয় কৰা মানে কি বুজিছে আমাক ইংৰাজী যদি চাও a pair of supplementary angles is such that the larger angle is 44 more than the smaller angle find the measure of the angles মানে কি আমি কি এংগল কেইটা উলিয়াব লাগে আমাক কুৱেশ্যনটোত কি কৈছে যেটো মানে ডাঙৰ কোণ আছে ডাঙৰ কোণৰ মানটো কি সৰু কোণটোতকৈ কিমান ডিগ্ৰী বেছি 44 ডিগ্ৰী বেছি সেইকাৰণে আমি লিখি লম প্ৰথমে সলিউশন প্ৰথমতে আমি কি ধৰি লব লাগিব লেট আমি কি প্ৰথমতে সৰু এংগলটো ধৰি লম লেট the smaller angle is
স্মলার অ্যাঙ্গল ধরা হল সৰু এংগলটো কি এক্স এটাকে লাৰ্জাৰ এংগল অৰ্থাৎ কি ডাঙৰ কোণটো কি হ'ব লাৰ্জাৰ এংগল সৰু এংগলটো যদি এক্স হয় লাৰ্জাৰ এংগলটো কি হ'ব আমাক কি কৈছে এযোৰ সম্পূৰ্ণ কোণৰ ডাঙৰ কোণটোৰ মাপ যিটো ডাঙৰ কোণৰ মাপটো কি সৰু কোণটোৰ মাপতকৈ কি 44 বেছি যিহেতু সৰু কোণৰ মানটোক আমি কি এক্স ধৰিছোঁ ডাঙৰ কোণটো কি হ'ব এই এক্সটোতকৈ কিমান ডাঙৰ বেছি হ'ব 44 ডিগ্ৰী বেছি হ'ব আমাক কুৱেশ্যনটোত কি দিছে সম্পূৰক কোণ মানে কি দুটা কোণৰ যোগফল কি 180 ডিগ্ৰী হ'ব লাগিব সেইকাৰণে আমি লিখিব পাৰোঁ একৰ্ডিং টু কুৱেশ্যন মানে কি প্ৰশ্নমতে কি লিখিব পাৰোঁ মানে সৰু কোণটো যোগ এই যিটো ডাঙৰ কোণটো x + 44 এই দুটা যোগ কৰিলে কিমান হ'ব 180 যেহেতু কুৱেশ্যনত কি সম্পূৰক কোণ দিছে সম্পূৰক কোণ মানে কি দুটা কোণৰ যোগফল 180 হ'ব লাগিব সৰুটো আৰু ডাঙৰটো এতিয়া আমি কি ইয়াৰ মান উলিয়াম x + 44 ইকুৱেল টু কি 180 আমি যদি চাওঁ x দুটা x হ'লে কি হ'ব টুৱাইছ x + 44 ইকুৱেল টু কি 180 ইয়াৰ পিছত টুৱাইছ x টো এইফালে থাকিল ইয়াৰ পিছত যিটো 44 আছে আমি এইটো কি লেফ্টৰ ফালে আমি কি ৰাইটৰ ফালে লৈ যাম মানে কি সোঁফালে লৈ যাম 180 44 কি যোগ আছে এইফালে আনলে কি বিয়োগ হৈ যাব আমি এতিয়া 180 ৰ পৰা যদি 44 বিয়োগ কৰোঁ এটা কি শূন্য আছে শূন্যৰ পৰা নগ'লে ইয়াৰ পৰা থাকি কি 10 হ'ল 10ৰ পৰা 4 গ'লে কি 6 ইয়াত কি থাকিল 7ৰ পৰা 4 গ'লে কিমান 3 আৰু এইফালে কি 1 136 ইয়াৰ মানটো আমি কি পালো 180 ৰ পৰা কি 136 আৰু এইফালে কি টুৱাইছ x এই দুইটো কি পূৰণ হৈছে এইফালে যদি এনে হৰণ হৈ যাব x = কি 136 পূৰণ হৈছে এইফালে আনলৈকে হৰণ হৈ গ'ল এতিয়া 136 ক কিহেৰে হৰণ কৰিব লাগিব 2ৰে একক নাযাওঁ 13 কে যাব 6 বাৰ 2 6 গুণ 12 3 ৰ পৰা 2 গ'লে 1 আৰু বাকী হ'ল কি 16 মানে 2ৰে 16 কে যাব 8 বাৰ 2 গুণ 16 মানে কি 2ৰে 136 ক কে যাব 68 বাৰ x ৰ মান কিমান পাই গ'লো 68 মানে কি সৰু এংগলটো কি 68 থেকে আমি লিখিব স্মলাৰ এংগল ইজ সৰু এংগলটো কিমান 68 আমাক এতিয়া কি লাৰ্জাৰ এংগলটো লাগে লাৰ্জাৰ এংগলটো কি হ'ব লাৰ্জাৰ এংগল ইজ ডাঙৰ কোণটো কি হ'ব 68 মানে x ৰ মান কিমান 68 যোগ কিমান 44 এই দুটা যদি যোগ কৰোঁ তেতিয়াহ'লে হ'ব 8 আৰু 4 12 6 4 10 7 যোগ কি 11 মানে কি 112 মানে এটা এংগলৰ মান কিবা হ'ব 112 আৰু আনটোৰ মান হ'ব 68 নম্বৰ কুৱেশ্যনটোত দিছে p মানে কি the lines pq and rs intersect at কি o if POR equal to 50 degree then find the measures of the other angle মানে কি কৈছে কুৱেশ্যনটোত PQ P আৰু Q আৰু RS ৰেখা দুডালৰ ছেদ বিন্দু O মানে কি কটাকটি কৰা বিন্দুটো কি O যদি POR কিমান কি 50 ডিগ্ৰী হয় তেন্তে বাকি কোণবোৰৰ মান আমি উলিয়াব লাগে মানে কি এইডাল আৰু এইডাল কি ৰেখাখণ্ড দি আছে আৰু এইটা কি O বিন্দুত কটাকটি কৰিছে ইয়াৰ পিছত এই এংগলটো মানে POR ৰ মান কিমান দিছে 50 ডিগ্ৰী এতিয়া আমি এইটো আৰু এইটো কোণৰ মান উলিয়াব লাগে আমি প্ৰথমতে কি দি আছে এইটো লিখি লম গিভেন কি দি আছে এংগল POR কিমান দি আছে 50 ডিগ্ৰী এংগল POR কিমান 50 ডিগ্ৰী ইয়াৰ পিছত আমি যদি চাও এইটো এংগল কিমান 50 আছে ইয়াৰ বিপৰীত ফালে কি আছে এইটো আছে মানে SOQ এইটো কি এই 50 টোৰ কি বিপৰীত ফালে আছে সেইকাৰণে ইয়াৰ মান কি হ'ব ইয়াৰ মান 50 যেহেতু এইটোৰ মান কি 50 হ'ব মানে কি বিপৰীত এংগল বিলাক মানে বিপৰীত এংগল বিলাক অৰ্থাৎ বিপৰীত কোণ বিলাকে সমান হয় মানে ইয়াত যদি 50 থাকে ইয়াতো 50 থাকিব লাগিব ইয়াৰ বিপৰীত কোণটো হ'ব ইয়াত যদি 60 থাকে ইয়াতো কি 60 হ'ব লাগিব মানে বিপৰীত এংগল মানে বিপৰীত কোণ বিলাকে সদায় কি সেম হয় মানে ইয়াত 50 থাকিলে ইয়াতো 50 থাকিব লাগিব এখানে আমি লিখিব পাৰো এংগল এটো কি হ'ব S এংগল কি SOQ ইকুৱেল টু কিমান হ'ব SOQ ইকুৱেল টু কিমান হ'ব যেহেতু
ও আর কিমান 50 ডিগ্ৰী সেইকাৰণে এছ ও কিউ কিমান হ'ব 50 ডিগ্ৰী আৰু কিহৰ কাৰণে হৈছে সেইটো আমি ব্ৰেকেটত লিখি দিম কিহৰ কাৰণে বিপৰীত কোণ যাক আমি ইংলিছত কি বুলি কয় ভাৰ্টিকেলি অপজিট এংগল যাক আমি অসমীয়াত কি বিপৰীত কোণ বুলি লিখো নেক্সট আমি কি পি ও আর মান কিমান 50 পালো সেইকাৰণে ইয়াৰ বিপৰীত ফালে কি এছ ও কিউ থকাৰ কাৰণে ইয়াৰ মানটো কি 50 পাই গ'লো এতিয়া আমি যদি চাওঁ আর আৰু এছ এইডাল কি সৰল ৰেখা হ'লে এইটো আৰু এইটো এংগলক যোগ কৰিলে আমি কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম নাও মানে হৈছে এতিয়া মানে কি এংগল পি ও আর প্লাস আৰু কি পি ও এছ এই দুটা মিলি পেলাই আমি কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী এইডাল কি সৰল ৰেখা ইয়াৰ যদি সৰল ৰেখা হয় এইটো আৰু এইটো এংগল মিলি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব ঠিক সেইদৰে আমি এনেকৈও কৰিব পাৰোঁ মানে কি এইটো আৰু এইটো মিলিও কি 180 ডিগ্ৰী হ'ব আমি কি ওপৰত লৈ লৈছোঁ আমি যদি এইটো লওঁ পি ও আৰৰ মান আমি কিমান পাইছোঁ 50 পাইছোঁ আমাক কি এতিয়া পি ও এছৰ মান লাগে পি ও এছ ইকুৱেল 180 আমি যদি এতিয়া এংগল পি ও এছ দেখো এইফালে কি 180 এইটো কি যোগ আছিল এইটোক যদি এইটো সাইডে লৈ যাও মানে কি সোঁফালে যদি লৈ যাও তেতিয়াহ'লে কি হৈ যাব বিয়োগ হৈ যাব মানে এতিয়া আমি 180 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 50 শূন্য 8 ৰ পৰা 5 গ'লে কিমান 3 আৰু কি মানে কি 180 ৰ পৰা 50 বিয়োগ কৰিলে আমি কিমান পাম 130 মানে কি এংগল পি ও এছ আমাৰ মান কিমান পালো 130 ডিগ্ৰী আমি যদি চাও এই ইয়াৰ মানটো আমি কিমান পালো 130 ডিগ্ৰী এতিয়া আর ও কিউৰ মান কিমান হ'ব 130 ডিগ্ৰী কিয়নো কি ইয়াৰ বিপৰীত কি এইটো এতেকে আমি লিখিব পাৰো কি এংগল আর ও কিউ ইকুৱেল টু কি কিমান 130 ডিগ্ৰী কিহৰ কাৰণে মানে কি এংগল পি ও এছ ইকুৱেল টু এংগল আর ও কিউ আৰু এইটো কিহৰ কাৰণে বিপৰীত কোণ মানে কি ভাৰ্টিকেলি অপজিট এংগল আমি কি ইয়াৰ মান উলিয়ালো ইয়াৰ মান মানে কি আটাইকেইটাৰে মান আমি কি উলিয়ালো আমাক 6 নম্বৰটো দিছে চিত্ৰৰ পৰা x নিৰ্ণয় কৰা মানে কি ফাইন x ফ্ৰম দ্য ফলোইং ফিগাৰ মানে কি চিত্ৰৰ পৰা আমি কি x ৰ মানটো উলিয়াব লাগে 6 নম্বৰটো কেতিয়া সলিউশন লিখিম প্ৰথমতে কি যি দিয়া আছে এইটো লিখি লম গিভেন আমি ইয়াৰ মান কেইটা দি লম ধৰি লওক কি ইয়াত যদি o দিও ইয়াত কি a দিলো ইয়াত যদি b দিও ইয়াত c আৰু ইয়াত কি d দিলো এতিয়া আমি কি a o b মানে কি a o b কিমান পাইছো 60 ডিগ্ৰী মানে কি এংগল গিভেন মান দি আছে a o b ইকুৱেল টু কি a o b কিমান 60 ডিগ্ৰী দেন এংগল c o d কিমান পাইছো 45 ডিগ্ৰী আমাক কি x ৰ মান উলিয়াব লাগে মানে কি এংগল b o c এইটো কি উলিয়াব লাগে আমি এতিয়া লিখিম মানে আমি যদি চাও এডাল কি সৰল ৰেখা ইয়াৰ পিছত ইয়াৰ পৰা ইয়ালৈ মান কিমান হ'ব 180 ডিগ্ৰী মানে কি সৰল কোণ এইটো মানে আমি এতিয়া লিখিব পাৰিম এংগল কি a o b প্লাস এংগল b o c মানে কি এইটো আৰু এইটো এই তিনিটা এংগল যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী মানে কি b o c প্লাস এংগল কি c o d কিমান মানে এই তিনিটা যদি যোগ করো মানে এইটো আৰু এইটো এই তিনিটা যোগ কৰিলে আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব আমি এতিয়া a o b ৰ মান কিমান পাইছো 60 ডিগ্ৰী ইয়াৰ পিছত b o c ইয়াৰ মান কি x ধৰি লৈছো আমি কি x ৰে মান উলিয়াব লাগে তাৰ পিছত c o d ৰ মান আমি কিমান পাইছো 45 ডিগ্ৰী এটো কি 180 ডিগ্ৰী আমি যদি এইকেইটা এইফালে লিখো
মানে কি এক্সটো থাকি গ'ল এইফালে ইয়াৰ পিছত সোঁফালে কি আছে 180 আছে বাওঁফালে কি থাকি গ'ল 60 আছিল 60 কি যোগ আছিল এইফালে অনাৰ লগে লগে কি হ'ব বিয়োগ 60 মাইনাছ ইয়াৰ পিছত 45 কি প্লাছ আছিল ইফালে অনাৰ লগে লগে কি মাইনাছ যাব মানে আমি এতিয়া এইটো কি 180 কি প্লাছ বাকি কি -60 আৰু কি -45 এই দুটা যেহেতু মাইনাছত আছে এই দুটা কি মাইনাছ কৰি পেলাই আমি কি বিয়োগ কৰি দিব লাগে মানে প্ৰথমতে কি এই দুটা যোগ কৰি লম 60 আৰু কি 45 60 আৰু 45 যোগ কৰিলে 0 আৰু 5 0 আৰু কি 6 4 কি 10 মানে কি এইটো আৰু এইটো যোগ কৰাৰ পিছত আমি কি পালো 105 এতিয়া আমি 180 পৰা এইটো বিয়োগ কৰি দিব লাগে ইয়াত কি 0 মানে 1 থাকিলে কি 10 হ'ল 10 পৰা 5 গ'লে 5 ইয়াত কি 7 থাকিল 7 মানে কি মানে 180 পৰা 105 গ'লে কিমান থাকিব 75 মানে x ৰ মান আমি কি পালো 75 আমি এতিয়া x ৰ মানটো কিমান পালো 75 আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ